ছাত্ৰীসকল আজি আলোচনা কৰিম 6 মে'ৰ পৰীক্ষা 2024-25ৰ বিষয় ইতিহাস ক্লাছ 6ৰ 50 মাৰ্ক আহিছিল ইতিহাসৰ প্ৰশ্ন 1 নম্বৰ দিছো উত্তৰ লিখা 12টা আছে 12 মাৰ্ক কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল গোহাই কমলালী কাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল মহাপুৰুষ শংকৰদেৱৰ ক'ত আৰু কেতিয়া দেহাৱসান হৈছিল গজনীৰ সুলতান মহম্মদ ঘোৰীয়ে কিমান খ্ৰীষ্টাব্দত কোনজন ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল কানাই বৰশী বোৱা শিলালিপিত কোনজন মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে লিখা মুছলমানসকলৰ পক্ষত যোগ দিয়া আহোম ব্যক্তিজনৰ কোন আছিল মনথিৰ ভৰালী বৰুৱা কোন ফাতিয়া-ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন চিহাবুদ্দিন তালিচিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল অসমৰ মানুহে সাজি লোৱা আৰু নাওবোৰক কি বুলি কোৱা হৈছিল মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰাজ্যৰ ৰজা কোন আছিল কাৰ নেতৃত্বত ধকা যুদ্ধ হৈছিল 2 নম্বৰ আছে 5টা 10 মাৰ্ক 2 মাৰ্কৰ নৱজাগৰণৰ অৰ্থ কি লিখা 1526 খ্ৰীষ্টাব্দত কোনে কাক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল সত্ৰাজিতে আহোম আৰু মুছলমানৰ যুদ্ধ বন্ধ হোৱাটো কিয় বিচৰা নাছিল মুছলমানৰ বিৰুদ্ধে প্ৰতাপ সিংহ কোন ৰাজ্যৰ ৰজাই সৈন্য সমান্ত দি সহায় কৰিছিল ৰহমত বানু কোন তেওঁক কোনে বিয়া কৰাইছিল 1612 খ্ৰীষ্টাব্দত হাজোৰ যুদ্ধৰ ফলাফল কি আছিল খিলাত হাৰিঘাটৰ সন্ধিৰ 3টা চৰ্ত লিখা এইবিলাক 3 মাৰ্কৰ 5 নম্বৰ চমুটু কালিকা যিকোনো এটা 3 মাৰ্ক আছে আলাবৈ যুদ্ধ চক্ৰধ্বজ সিংহ 6 নম্বৰ লাচিতে কেনেকৈ বৰফুকন পদবী লাভ কৰিছিল 3 মাৰ্ক অসমৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে চিহাবুদ্দিন তালিচৰ টোকাত কি কথাৰ উল্লেখ পোৱা যায় এইটো 3 মাৰ্ক তুৰ্বুকৰ আহোম ৰাজ্য আক্ৰমণৰ ঘটনাৱলী বুজাই লিখা 4 মাৰ্ক 9 নম্বৰ আছে বিদেশী শত্ৰু আক্ৰমণৰ বিৰুদ্ধে অসমীয়া সৈন্যই কি কৌশল গ্ৰহণ কৰে বুলি চিহাবুদ্দিন তালিচে উল্লেখ কৰিছে লিখা 4 মাৰ্ক আছে নৰনাৰায়ণ আৰু চিলাৰায়ে কৰা গৌড় ৰাজ্যৰ জয়ৰ ঘটনাৱলী বৰ্ণনা কৰি লিখা 5 মাৰ্ক আছে গতিকে এইকেইটা আছিল আজিৰ হৈ যোৱা ক্লাছ 6ৰ ইতিহাসৰ প্ৰশ্নসমূহ আজিৰ এইখিনি